এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ টাৱাং সীমান্তত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘাতৰ প্ৰায় এমাহ মান সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হ'ল আৰু মুকলি কৰিলে ৰাজনাথ সিঙে 100 মিটাৰ দীঘল চিয়াং জিলাৰ চিয়ম দলং। উত্তৰ পূবৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ভাৰত। অৰুণাচলৰ আলং ইংকিয়ং পথত মুকলি হ'ল চিয়ম দলং। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিলে অতি গুৰুত্বপূৰ্ণ চিয়ম দলং। बोलिए प्रेम से श्री गणेश भगवान की जय, दुर्गा माता की जय, रामचंद्र भगवान की नमः पार्वती पतये हर हर महादेव। চিয়ম দলঙে সংযোগ কৰিলে ৱেষ্ট চিয়াং আৰু আপাৰ চিয়াং জিলা আৰু সুদৃশ্য তথা শক্তিশালী চিয়ম দলং মুকলি কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাৰন্তে চীনক দিলে এই সকিয়নি। ভাৰতে যুদ্ধত বিশ্বাস নকৰে, কিন্তু যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হলে যুদ্ধ কৰি যাব আৰু ক'লে আমি দেশৰ সকলো ভাবুকিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু। দেশৰ সেনা আৰু সীমান্ত পথ সংস্থা চমুকৈ BROই ইয়াৰ বাবে হাতে হাত ধৰি আগবাঢ়ি গৈছে। অত্যাধুনিক প্ৰযুক্তিৰে অৰুণাচলৰ পাহাৰীয়া নৈ চিয়মৰ দুপাৰ সংযোগী এখন ষ্টীলৰ দলং নিৰ্মাণ কৰিলে BROই। ষ্টীলৰ অৰ্ধবৃত্তাকাৰ ঘেৰৰ ওপৰত নিৰ্মাণ হ'ল চিয়ম নৈৰ ওপৰৰ এইখন দলং। চিয়ম দলংখনৰ দৈৰ্ঘ্য 100 মিটাৰ দীঘল। ক্লাছ 70 তীখাৰে নিৰ্মাণ কৰা হৈছে চিয়ম দলং। আলং ইংকিং পথত নিৰ্মাণ কৰা হৈছে চিয়ম দলং। এইখন দলং দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। এই চিয়ম দলঙৰ জৰিয়তে অৰুণাচলৰ দুৰ্গম ৱেষ্ট চিয়াং আৰু আপাৰ চিয়াং জিলা সংযোগ কৰিলে, যাৰ ফলত দুৰ্গম পথ পৰিহাৰ কৰি অৰুণাচলৰ ভাৰত চীন সীমান্তলৈ সেনাৰ দ্ৰুত সঞ্চালন কৰাত হ'ব সুবিধা। হাউইটজাৰৰ দৰে অস্ত্ৰ পাৰাপাৰ কৰিব পাৰিব সীমান্তলৈ। গধুৰ মেকানাইজড বাহন পাৰ কৰিব পাৰিব সীমান্তলৈ। আপাৰ চিয়াং জিলালৈ সেনাৰ অহা যোৱা সহজ হ'ব। यह उद्घाटित हो रहा यह सियोम ब्रिज इस रीजन सहित समस्त अरुणाचल प्रदेश के विकास को नई रफ्तार देगा, ऐसा मेरा पूरा विश्वास है। मैं बॉर्डर रोड ऑर्गेनाइजेशन, संबंधित सारे स्थानीय लोगों सहित समस्त देशवासियों को इस अवसर पर हार्दिक बधाई देता हूं और इन प्रोजेक्ट्स को राष्ट्र को समर्पित करता हूं। লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ সমীপৰ টুটিং আৰু ইংকিয়ঙলৈ সেনা সহজে যাব পাৰিব। শেহতীয়াকৈ দেশৰ সীমান্তৰ প্ৰত্যন্ত তথা প্ৰতিকূল ক্ষেত্ৰসমূহলৈ প্ৰতিকূল বতৰতো যোগাযোগ সুগম কৰিবৰ বাবে BROই নতুন প্ৰযুক্তিৰ সংমিশ্ৰণেৰে অভিযান্ত্ৰিক ক্ষেত্ৰখন আগুৱাই নিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰিছে। তাৰে শেহতীয়া উদাহৰণ হ'ল চিয়ম দলং। চিয়ম দলঙৰ সমান্তৰালভাৱে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি অৰুণাচলত মুকলি কৰিলে 724 কোটি টকাৰ 28টা প্ৰকল্প। চিয়ম দলং মুকলিৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, সাংসদ তাপিৰ গাঁৱে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। ধন্যবাদ মাননীয় বিধায়কজী। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি অব্যাহত আছে বিৰোধ প্ৰতিক্ৰিয়া। বৰাকৰ 3 জিলাৰ সীমা সলনিৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া বিৰোধী শিবিৰ। চৰকাৰক কঠোৰ ভাষাৰে কৰিছে সমালোচনা। কংগ্ৰেছ, AIUDF তথা তৃণমূল কংগ্ৰেছে তীব্ৰ সমালোচনাত মুখৰ হৈ পৰিছে চৰকাৰৰ। আৰু সাংবিধানিকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত কোনো আপত্তি নাই বুলি মন্তব্য কৰিলে ৰাজ্যসভাৰ TMCৰ সাংসদ সুস্মিতা দেৱে। বৰাকৰ 3 জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাৰো আহ্বান জনালে সুস্মিতা দেৱে। আনহাতে বিভিন্ন জিলাৰ প্ৰশাসনিক পৰিৱৰ্তনৰ তীব্ৰ বিৰোধিতা AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ। RSSৰ নিৰ্দেশত অসমত মুছলমানৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ অভিযোগ বৰভূঞা আনিছে। অসম বিধানসভাত মুছলমান বিধায়কৰ সংখ্যা কম কৰাৰ বাবে প্ৰশাসনিক পৰিৱৰ্তন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা কৰাৰো অভিযোগ আনিছে AIUDF বিধায়কজনে। একেদৰে বৰাকৰ 3 জিলাৰ সীমা পৰিৱৰ্তনৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছেও। এটা নিয়ে জনসাধারণের কি অসুবিধা হবে? আজকে মহাদেবপুর থেকে যদি হাইলাকান্দি যেতে হয় কি অসুবিধা হবে, বা বদরপুর টাউন থেকে যদি আজকে শিলচরের বুকে এসে অ্যাডমিনিস্ট্রেশনের সঙ্গে কাজকর্ম করতে হয়, জনসাধারণের দুঃখটা বাড়বে। হোয়াট ইজ দ্য লজিক কেউ জানে না। অত্যন্ত এটা নিন্দনীয় কাম, অগণতান্ত্ৰিক কাম, একদম ষ্ট্ৰেইট ফৰৱাৰ্ড। অসমৰ প্ৰায় 38% মুছলমান মানুহৰ
প্ৰশাসনিক ক্ষমতা খৰ্ব কৰাৰ কাৰণে এটা সিদ্ধান্ত, এইটো গোটেই সেলফ কন্ট্ৰাডিক্টৰি এটা অৰ্ডাৰ। আৰু এইটো যদি এনালাইসিস কৰে, পলিটিক্যাল এনালাইসিস কৰে, তেতিয়াহ'লে আপোনালোকে চাব মুছলমান মানুহৰ ষ্ট্ৰেইট অধিকাৰ খৰ্ব কৰাৰ এটা গভৰ্ণমেণ্টৰ পৰিকল্পনা মাফিক RSS আৰু বিজেপিৰ লাভালাভৰ কাৰণে তেওঁলোকৰ সিদ্ধান্ত মতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় এই কামটো করেছে। যে স্টেপটা কংগ্রেস থেকে আমরা বর্তমানে নিতে চলেছি সেটা হচ্ছে আমরা টু দ্য গভর্নর আমরা মেমোরেন্ডাম দেব। মেমোরেন্ডামের মধ্যে যে জিনিসগুলো উঠে আসবেন আপনাদের সবার সামনে আমরা সেগুলো তুলে ধরব এবং সেই হিসেবেই আমরা এগিয়ে যাচ্ছি আমাদের এই বিষয়টাকে নিয়ে, পুরো বিষয়টাকে নিয়ে। এখানে বিস্তারিতভাবে সবাই বলেছেন এবং আগামীতে যে আন্দোলনের দিকেই হোক বা যেভাবেই মুভ করতে হয় কংগ্রেস তার জন্য তৈরি এবং আগামীতে সেটাও জনসমক্ষে আসবে। অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত দুখন হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ, 4 গৰাকীৰ থিতাতে মৃত্যু, লগতে আন কেইবাগৰাকীও গুৰুতৰ ৰূপে আঘাতপ্ৰাপ্ত। ঘটনাস্থলীত উপস্থিত হ'ল জৰুৰীকালীন সেৱাৰ লোক তথা প্ৰশাসনৰ লোক ততাতৈয়াকৈ। মঙলবাৰে তদন্তকাৰী আৰক্ষীয়ে জনোৱা অনুসৰি অষ্ট্ৰেলিয়াৰ পৰ্যটনস্থলীৰ ওচৰৰ বালিৰ পাৰত দুখন হেলিকপ্টাৰে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। সংঘৰ্ষত নিহতসকলৰ ভিতৰত আছিল এহাল ব্ৰিটিছ দম্পতি। বিমান সুৰক্ষা আয়ুক্ত এংগাছ মিচেলৰ মতে কুইন্সলেণ্ডৰ গোল্ড কোষ্টৰে এখন হেলিকপ্টাৰ উৰা মৰাৰ সময়তে ইয়াৰ ৰোটাৰ ব্লেডে অৱতৰণ কৰিবলৈ অহা আন এখন হেলিকপ্টাৰৰ ককপিটত খুন্দা মাৰিছিল, যাৰ ফলতে মুহূৰ্ততে দুৰ্ঘটনাত ভূপতিত হয় এই চপৰ দুখন। Yesterday at around 2 o'clock local time, we've had 2 helicopters that have been operating out of SeaWorld, both undertaking a tourist joy fly experience, have collided mid-air. Now that's a couple of hundred metres from the landing pad at SeaWorld and probably at 200 or 300 metres in the air. What we do know at this very early stage of the investigation is that one helicopter was taking off. That's had 7 people on board. Another one coming into land with 6 people on board. At this stage we've got 4 people who have tragically lost their lives. Another 3 are in a very serious condition in hospital. অসমৰ পৰ্যটনৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটনস্থলী। নাজিৰাটিং তামুলী পৰ্যটনস্থলী উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ 3 কোটি টকা। নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত অংশগ্ৰহণ কৰি এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ পালন হৈ আহিছে। যোৱাকালি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি এটা উদ্বোধন হ'ল। তেখেতে সংগীত পৰিৱেশনো কৰিলে। সুন্দৰ এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত এই নাজিৰাটিং তামুলী মহোৎসৱে বা পৰ্যটন উৎসৱে ভৱিষ্যতেও বহু মানুহক আকৰ্ষণ কৰিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক তেখেতৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনালোঁ। আৰু ডিগবৈ জুবিন গাৰ্গে নিজে উদ্বোধন কৰিলে নিজৰ প্ৰতিমূৰ্তি। ডিগবৈৰ ডিব্ৰু নৈৰ পাৰৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীতে নিৰ্মাণ কৰা হৈছে জুবিনৰ এটা প্ৰতিমূৰ্তি। নিজৰে সন্মুখত থিয় হ'ল জুবিন। ডিগবৈত উদ্বোধন হ'ল শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি আজি নিজ হাতে উন্মোচন কৰিছে। মৃত অৱস্থাটো উন্মোচন কৰিব নোৱাৰে কোনো। হয়, কেনেকুৱা লাগিছে? ভাল আৰু সুৰেণক ধন্যবাদ জনাইছোঁ, মোৰ ভাতৃপ্ৰতিম বন্ধু আৰু কিবা এটা এক্সেপশ্যনেল কথা এটা ভাবিছে, সেইধৰণে কৰা হৈছে। চ' থেংক ইউ, ধন্যবাদ জনাইছোঁ, ভাল লাগিছে। ডিগবৈৰ ডিব্ৰু নৈৰ পাৰত নাজিৰাটিং তামুলী পৰ্যটনস্থলীত নিৰ্মাণ হ'ল জুবিনৰ প্ৰতিমূৰ্তি। সোমবাৰে নিশা জুবিন গাৰ্গে নিজেই উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি। মই গৈ পেলাই কৈছোঁ বোলো নাকটো অকণমান জোঙা হ'ব লাগে, কাটিব লাগে, কৰা হ'ল। এইটো বৰ টান কাম, কিন্তু এইটো ইমান ইজি কাম নহয়। ছবি অঁকাটো ইমান ধৈৰ্য নাই, মানে এইটোত যিটো ধৈৰ্য লাগে কাটি কাটি বনোৱাটো, এইটো বেলেগ ধৰণৰ এটা। আৰু স্কাল্পচাৰ
আৰু ব্ৰঞ্জ কৰাৰ কাৰণে মোৰ বেছি ভাল লাগিছে মাজতে ব্ৰং কৰি দিছিলে বেলেগ কিবা নাই মই সুৰেণক ক'ল লৈছোঁ বোলো স্কাল্পচাৰ সদায় এটা কালাৰ হয় ব্ৰঞ্জ নহ'লে গ্ৰে নহ'লে চিলভাৰ নহ'লে হোৱাইট নহ'লে ব্লেক আৰু ভাল হয় নেকি দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ এই পৰ্যটন উৎসৱতেই মুকলি কৰা হ'ল জুবিনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি আৰু এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছতেই জুবিনে অনুৰাগী দৰ্শকসকলৰ সন্মুখত পৰিৱেশন কৰিলে ইটোৰ পিছত সিটো গীত তিনিচুকীয়াবাসীৰ মৰম লাভ কৰি অভিভূত হৈ পৰিল জুবিন গীতৰ মাজতে দৰ্শকসকলক উদ্দেশ্যি জুবিনে ক'লে মোক জিন্দাবাদ বুলি নক'ব মোক কেৱল ভাল পাব বুলি ক'ব ইফালে সংগীতানুষ্ঠানত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা একাংশক জুবিনে জনালে আহ্বান গীতৰ মাজতেই নিজৰ পৰৱৰ্তী চিনেমা চিকাৰৰ বিষয়ে কৈ ছবিখনৰ এটা ঝুমুৰ পৰিৱেশন কৰিলে জুবিনে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে মই আহিবলগীয়া গান নতুন গান মোৰ চিনেমা আছে 4খনমান এতিয়া অকল চিনেমালৈ বিজি মই বেলেগত গানটো চলি থাকে গানটো একো নাই গানৰ কাৰণে মই চিন্তা কৰিব নালাগে ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিজে 3খন নৰ্থ ইষ্ট গুৱাহাটীৰ চানমাৰীস্থিত মেডিশ্বেডৰ বিশেষ কাৰ্যসূচী সামাজিক দায়বদ্ধতা শিতানত স্বাস্থ্যসেৱাৰ বাবে এখন বিশেষ সভাৰ উন্মোচন কৰা হয় য'ত জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে এখন বিশেষ ৰেহাই তথা সুবিধাযুক্ত হেল্থ কাৰ্ড উন্মোচিত কৰা হয় ভ্ৰাম্যমাণ জগতৰ পৰিচিত অভিনেত্ৰী তথা প্ৰযোজক প্ৰস্তুতি পৰাশৰে উন্মোচন কৰিলে হেল্থ কাৰ্ডখন আৰু মেডিশ্বেড হৈছে সংবেদনশীল স্বাস্থ্যসেৱাৰ একক আস্বাদন ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰায় সকলো সমস্যাৰ বিশেষজ্ঞ চিকিৎসকৰ সহায় তথা পৰামৰ্শৰ লগতে অত্যাধুনিক প্ৰযুক্তিৰে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ সুবিধা আছে উপলব্ধ এই অনুষ্ঠানটোত দুখন হেল্থ কাৰ্ড আমি উন্মোচন কৰিলোঁ এই কাৰ্ডখনৰ জৰিয়তে ইয়াত মেডিশ্বেডত অহা জ্যেষ্ঠ নাগৰিকসকলে সকলো ধৰণৰ পঞ্জীয়ন তেওঁলোকৰ বিনামূলীয়া হ'ব বছৰত 4বাৰ ব্লাড চুগাৰ টেষ্ট তেওঁলোকক ফ্ৰীকৈ বিনামূলীয়াকৈ কৰোৱা হ'ব বছৰত 2বাৰকৈ তেওঁলোকে ECG বিনামূলীয়াকৈ কৰিব পাৰিব মেডিশ্বেডৰ আভ্যন্তৰীণভাৱে উপলব্ধ লেবৰেটৰী টেষ্টসমূহত 20% ৰেহাই মূল্যত তেওঁলোকে পাব মেডিশ্বেডত উপলব্ধ সকলো ৰেডিঅলজিকেল ইনভেষ্টিগেশ্যনত 10% ৰেহাই পাব ইয়াৰ জৰিয়তে যদি আমি জ্যেষ্ঠ নাগৰিকসকলক অকণমান হ'লেও সকাহ দিব পাৰোঁ তেতিয়াহ'লে আমি নিজকে ধন্য মানিম ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ